ঘনে ঘনে বিধায়িকা নন্দিতা দাসৰ নাম কি পঞ্চায়ত নিৰ্বাচন কি বিধায়ক পুঁজি এটেনশন বিধায়িকা নন্দিতা দাস আপোনাৰ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা কামৰ খবৰ ৰাখিছেনে নে টকাৰ অংকত পাহৰি গৈছে সকলোতে কেৱল টকাৰ অংক নেকি আপোনাৰ দক্ষিণ কামৰূপৰ বকু সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে এটাৰ পিছত আন এটা অভিযোগ কি পঞ্চায়ত নিৰ্বাচন কি বিধায়ক পুঁজি ধন সকলোতে কেৱল ধন দক্ষিণ কামৰূপৰ নৱগঠিত ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ ১ নম্বৰ মালিবাৰীৰ ধামাপাৰাত ৰাস্তা নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ পৰা আবণ্টন দিছিল ৪ লাখ টকা আবণ্টন লাভ কৰিছিল সদায় বিধায়িকা নন্দিতা দাসক বাবা দিয়া দুই কংগ্ৰেছ নেতা বাহাৰুল আৰু উচ্চমান মাষ্টাৰে কিন্তু কামৰ নমুনা চাওক হয় এইখন হৈছে ১ নম্বৰ মালিবাৰীৰ ধামাপাৰা গাঁৱৰ চানমিয়া গাঁওবুঢ়াৰ ঘৰৰ পৰা কানাৰ ঘৰলৈ যোৱা ৰাস্তা মেৰামতি কৰিবলৈ দিছিল ৪ লাখ নগদ টকা বিধায়িকাক ৩বাৰ ফোনযোগে জনোৱাৰ পিছতো সম্পূৰ্ণ নহল বিধায়ক পুঁজিৰে আবণ্টন পোৱা এটা ৰাস্তাৰ কাম বিষয় আমাৰ ভাইদ নন্দিতা ৪ লাখ টকা দিছিল ইটো ৰাস্তাখন কৰবাৰ কাৰণে কিন্তু ৰাস্তাটো কাম এতিয়ালৈকে হোৱা নাই আজি ৯ মাহ হ'ল টকাটো উঠাই আনছে বাহাৰুলে কিন্তু কামটো কৰাও নাই এতিয়া কামটো কৰিম বুলিও আৰু তাৰ আশা নাই ইলেকশ্যনৰ আগতে ৰাস্তাখন বনাব খুজিছিল কিন্তু এতিয়ালৈকে বনা নাই কিন্তু এতিয়া যে আমি খোজকাঢ়ি যাম ঘৰৰ পৰা খোজকাঢ়ি যাব পৰা নাই এতিয়া গাড়ী আছে সন্মুখে গাড়ীগিলা আহিলেও গাড়ীগুলো যাব নোৱাৰে আৰু বাকী এইগিলা ৰাস্তাটো আপুনি চাই আছে কিন্তু ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া এতিয়া যে আমি তদন্ত কৰবাৰ এতিয়া আমি মন্দিৰৰ পৰা আহিছি ছাৰক অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাখন যেনেকৈ হওক কেছ ফল কৰি দিয়ক আৰু তদন্ত কৰি যাই পেলাই যি কৰিব লাগে কৰক বাইদেউক জনাইছিল নে আপোনালোকে বাইদেউক জনাইছিলোঁ নন্দিতা বাইদেউক জনাইছিলোঁ আমি একবাৰ একে ৩বাৰ জনাইছোঁ কিন্তু সিয়ে কৈছে যে বাহাৰলৈ ৰাস্তাখন বনাব আমি তাক ভালদৰে কৈ দিছোঁ কিন্তু এতিয়ালৈকে ৰাস্তাখন বনা নাই ইলেকশ্যনৰ আগত আপোনালোকক বনাই দিব বুলি কৈছিল হা কৈছিলোঁ ইলেকশ্যনৰ আগত নহয় তাৰো ২ মাহ আগৰ পৰা আমি কৈ আছোঁ যে ইলেকশ্যনৰ আগতে আপুনি ৰাস্তাখন বনাই দিয়ক যাতে ভৱিষ্যতে ৰাস্তাখন বেয়া নহয় মানুহ চলাফলা যি কৰিব পাৰে কিন্তু এতিয়ালৈকে দিয়া নাই এতিয়া আৰু কৈ আছে যে যি পাৰে তাক কৰক এতিয়া আমি যি পাৰি তাকে কৰিম কোনে কৈছে বাহাৰলৈ কৈছে যে আমি কামেই নকৰোঁ যিয়ে পাৰে পাৰ যদি কিবা কৰিব লাগে কৰক সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু আপোনালোকে ৰাস্তাখন চাই যাওক আমাৰ এইখিনিয়ে লাগে ৰাস্তাখন যাতে ভাল হয় ৰাস্তাখন আমাৰ লাগে এইটো হ'ল দুখৰ বিষয় মানে আমাৰ বিজেপি চৰকাৰে এটা কথা কৈ থাকে সবকা বিকাশ আৰু সবকা সাথ এতিয়া সবকা সাথটো আমাৰ লগত নাই কিয়নো আমাৰ বকো সমষ্টি অৰ্থাৎ এতিয়া যে আমাৰ ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ যেন বিধায়িকা আছে এই বিধায়িকাজনে আমাৰ এইখন ৰাস্তা য'ত আজি আমি থিয় হৈ কেনে আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমত জনাবলৈ মানে বাধ্য হৈছোঁ ইয়াতে ৪ লাখ টকা দিছে আলহাজ চানমিয়া হাউচ টু ৰোড কনষ্ট্ৰাকশ্যন ফ্ৰম চানমিয়া হাউচ টু কানাই হাউচ গতিকে এইখিনিত ৪ লাখ টকা আমাৰ বিধায়িকা বাইদেউ মানে দিছিলে কিন্তু সেই টকাখিনি ইতিমধ্যে আমি যিখিনি মানে পাইছোঁ গোটেই পইচা মানে একাউণ্টছৰ পৰা উঠাই লৈ কেনে হয়তো ৰাস্তাৰ যিখিনি কাম আমাৰ হ'ব লাগিছিল কিন্তু কামখিনি নকৰিলে ইফালে ৰাইজে জমৰ যাতনাত ভুগি আছে আনকি মেডিকেলত যদি আমি এজন পেচেণ্ট ল'ব লগা হয় য'ত মানে কাম আমাৰ সুবিধাৰ কাৰণে টকাখিনি দিয়া হৈছিল কিন্তু সেইখিনি টকা মানে ২-৪ জনে মিলি হয়তো আত্মসাৎ কৰিছে বুলি আমি মানে গম পাইছোঁ কিয়নো য'ত ৰাস্তাটো মাটি পেলাব লাগে তাতে মানে পেলোৱা নাই আমাৰ ৰাইজৰ দাবী আমি আগতেও দিছোঁ মানে এতিয়াও দি আছোঁ কিন্তু খালি কৈ থাকে আমি পেলাম কিন্তু আজিলৈকে মাটিটো তেনেকৈ মানে পেলোৱা নাই ১০-১২ গাড়ীমান মাটি ইয়াতে পেলোৱা হৈছে বাকীখিনি মাটি এতিয়া পেলোৱা নাই এতিয়া কাৰ আশীৰ্বাদত যিজনে মানে এইটো দায়িত্বত আছে বা কমিটিত আছে কাৰ আশীৰ্বাদত যে তেনেকৈ মৈমতলী হিচাপত কাম কৰিছে এইটো এটা ৰহস্যৰ আৱৰ্ত চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনিলাই শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা
কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ECG আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত